Good morning students. আমি ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ আমাৰ চৌপাশৰ বজাৰ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ লাষ্ট ক্লাছত। তোমালোক সকলোৱে সেই লেচনটো ভালকৈ পঢ়িলানে? যিখিনি মই পঢ়িবলৈ দিছিলোঁ, যিখিনি মই লাষ্ট ক্লাছত পঢ়াই দিছিলোঁ সেইখিনি সকলোৱে ভালকৈ পঢ়িছিলানে? তাত আমি কি পঢ়িছিলোঁ বাৰু? আমি কি পঢ়িছিলোঁ? সেইদিনা আমি আমাৰ বজাৰ কাক বোলে পঢ়িছিলোঁ, হয়নে নহয়? আৰু এই বজাৰ ব্যৱস্থা আৰম্ভ হোৱাৰ আগতে আমাৰ মানুহে, আমাৰ যিখিনি লোকে পৃথিৱীত বসবাস কৰে, তেওঁলোকে কেনেদৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিছিলে বিনিময় প্ৰথাৰ জৰিয়তে, আমি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আৰু তাৰ পাছতে পঢ়িছিলোঁ বজাৰৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে। পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে পঢ়িছিলোঁ দৈনিক বজাৰৰ বিষয়ে, হয়নে নহয়? তোমালোক সকলোৱে ভালকৈ মনত আছেনে? আজি আমি পঢ়িম বাকী কেইটা প্ৰকাৰ। আমি পাইছিলোঁ যে অকল কি আছিলে, দৈনিক বজাৰেই নাছিলে আৰু কেইবাটাও প্ৰকাৰ আছিলে বজাৰৰ, হয়নে নহয়? আৰু আজি আমি বাকী কেইটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া তাৰ দ্বিতীয় প্ৰকাৰটো কি আছিলে, যে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ দেই। এতিয়া আমি সাপ্তাহিক বজাৰ মানে কি বুজিছোঁ বাৰু? মানে কোনো এটা সপ্তাহটোৰ কোনো এটা নিৰ্দিষ্ট বাৰত যেতিয়া এখন বজাৰ বহে, তাক আমি কি বুলি কওঁ? সাপ্তাহিক বজাৰ বুলি কওঁ, হয়নে নহয়? বৰবৰুৱাত যেনেকৈ দেওবাৰে বজাৰ বহে, তোমালোক সকলোৱে গম পোৱা, হয়নে নহয়? তাত সেইখন কি হ'ব? সাপ্তাহিক বজাৰ। ঠিক আছে, আহাচোন আমি পাঠটো পঢ়োঁ। তোমালোকৰ অঞ্চলত সপ্তাহটোত একোটা নিৰ্দিষ্ট দিনত ক'ত ক'ত বজাৰ বহে মন কৰিছানে? তোমালোকে মন কৰিছানে বাৰু? সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিনত ক'ত ক'ত বজাৰ বহে? মই যে এতিয়া অকণমান দেৰি আগত ক'লোঁ যে বৰবৰুৱাত দেওবাৰে বহে, ঠিক আছে। সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত এই বজাৰবোৰ অস্থায়ীভাৱে বহে। এই বজাৰবোৰ কেনেকৈ বহে? অস্থায়ীভাৱে। এটা কথা মন কৰিবা, দৈনিক বজাৰখন কি বুলি কৈছিলে? স্থায়ী বুলি কৈছিলে, হয়নে নহয়? কিন্তু এই বজাৰখন হৈছে অস্থায়ী দেই। এইবোৰত সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ বোলা হয়। এইবোৰকে সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয়। এনেধৰণৰ বজাৰবোৰক হাট বুলিও কোৱা হয়। সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ পৰা কি কি সামগ্ৰী কিনা হয় বাৰু? এতিয়া গাঁৱৰ সৰহ সংখ্যক মানুহে নিজে উৎপাদন কৰা কৃষিজাত সামগ্ৰী যেনে সৰিয়হ, তিল, তিচি, মৰাপাট, মাটিমাহ, ধান, চাউল, শাক পাচলি, ফল মূল আদিৰ লগতে গৰু, ম'হ, ছাগলী, ভেড়া, হাঁহ, পাৰ আদি সাপ্তাহিক বজাৰত বিক্ৰী কৰে। তদুপৰি নানা ধৰণৰ তৈয়াৰী কাপোৰ, কাঠ আৰু বাঁহ বেতৰ সামগ্ৰী, বিভিন্ন খোৱা বস্তু আদিও হাতত উলিওৱা হয়। বিক্ৰেতাই নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আদিও এনে বজাৰৰ পৰা ক্ৰয় কৰে। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী কেইবাখনো দোকানত থকাৰ বাবে তুলনামূলকভাৱে বস্তুৰ দাম কিছু সস্তা। গ্ৰাহকে বিভিন্ন দোকান চাই চিতি বস্তুৰ মান অনুযায়ী দৰদাৰ কৰি কিনিব পাৰে। য'ত দাম কম হয় তাৰ পৰাই গ্ৰাহকে বস্তু কিনিব খোজে। কোনো বিক্ৰেতাই বস্তুৰ দাম বেছিকৈ নিৰ্ধাৰণ কৰিলে ক্ৰেতাই সেই একে বস্তুৰ দাম বিক্ৰী কৰা দোকানৰ পৰা ক্ৰয় কৰিব পাৰে। অৱশ্যে এনে বস্তুৰ দাম বিভিন্ন সময়ত বেলেগ বেলেগ হ'ব পাৰে। এতিয়া সাপ্তাহিক বজাৰ বুলি কোনবোৰ কৈছে, যে সপ্তাহৰ এটা নিৰ্দিষ্ট বাৰত যেতিয়া অস্থায়ীভাৱে কোনো বজাৰ বহে, তাক আমি কি বুলি ক'ম? সাপ্তাহিক বজাৰ বুলি ক'ম। তোমালোকে বাৰু সাপ্তাহিক বজাৰ দেখিছানে? কেতিয়াবা দেওবাৰে বৰবৰুৱালৈ আহিবাচোন, তাত সাপ্তাহিক বজাৰ বহে, এদিন চাই যাবাহি, ঠিক আছে। আৰু সেই সাপ্তাহিক বজাৰত কেনেকুৱা ধৰণৰ বস্তুবোৰ ওলায়, যে আমাৰ যিবিলাক কৃষিজাত বস্তু, মানুহৰ যিখিনি ঘৰতে উৎপাদন হয়, যে তিল, সৰিয়হ, তেল, হয়নে নহয়? কি চাউল, দাইল, মৰাপাট, হয়নে নহয়? তাতে কি হয়, যে গৰু, ম'হ এইবিলাকৰো বেচা কিনা হয়। বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু আমি সাপ্তাহিক বজাৰত পাওঁ। আৰু এইখিনি কি কৰা হয়, আমি সাপ্তাহিক বজাৰত কি হয়, যে কেইবাখনো বহুত দোকান থাকে সাপ্তাহিক বজাৰত দেই, বহুত দোকান থাকে। আৰু গতিকে কি হয়, যে তোমালোকে কোনো এটা বস্তুৰ যেনিবা দাম আমি এখন দোকানত বেছি পাইছোঁ, তেতিয়া আমি সেইখন দোকানৰ পৰা গৈ আমি যিখন দোকানত আটাইতকৈ কম বস্তুটোৰ দাম, আমি সেইটো কিনিব পাৰোঁ, হয়নে নহয়? সুবিধাটো থাকে। আৰু এনে যিবিলাক দোকান থাকে, এই দোকানবোৰ অস্থায়ী হয়, দৈনিক বজাৰতকৈ বেলেগ হয়, হয়নে নহয়? দৈনিক বজাৰখন সদায় বহে, ডেইলি বহে, সেইকাৰণে সেইখন স্থায়ী। আৰু সাপ্তাহিক বজাৰখন সপ্তাহত কেৱল এটা দিন বহে, সেইখন অস্থায়ী হয়, ঠিক আছে। আমাৰ গাঁও অঞ্চলত বহু সাপ্তাহিক অৰ্ধ সাপ্তাহিক বজাৰ হাট আছে। নগৰ অঞ্চলতো এনে বজাৰ বহে। গুৱাহাটীৰ বেলতলা বজাৰ নগৰ অঞ্চলত এখন অৰ্ধ সাপ্তাহিক বজাৰ। সেইদৰে গৌৰীসাগৰৰ মঙলবৰীয়া হাট গ্ৰাম্যাঞ্চলৰ এখন ডাঙৰ সাপ্তাহিক বজাৰ দেই।
সাধাৰণতে সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। মইতো অলৰেডি কৈছোঁৱেই তোমালোকক, সিহঁতক সপ্তাহত এদিন বহে, গতিকে সিহঁতক স্থায়ী ঘৰ জানো লাগে? সিহঁতক এটা ঘৰ স্থায়ী গতে নালাগে। ডেইলি বজাৰত যেনেকৈ এটা স্থায়ী ঘৰ থাকে, তাতে সদায় আহি দোকানখন খোলেহি, হয়নে নহয়? কিন্তু সাপ্তাহিক বজাৰত তেনেকুৱা কোনো কথা নাথাকে। সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতে মজুত কৰি ৰাখে। আনহাতে স্থায়ী দোকান বা দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰ ভাড়া, বিজুলী শক্তি, কৰ্মচাৰী ইত্যাদিৰ বাবদ কিছু ব্যয় কৰিব লাগে। এনেকাৰণে দৈনিক বজাৰৰ সামগ্ৰীৰ তুলনাত দাম তুলনামূলকভাৱে সাপ্তাহিক বজাৰতকৈ কিছু বেছি হয়। সাপ্তাহিক বজাৰৰ আন এটা সুবিধা হৈছে যে একে ঠাইৰ পৰা আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ একেলগে কিনিব পাৰোঁ দেই। এতিয়া আমি দৈনিক বজাৰলৈ গ'লে আমি দোকানবোৰ বিভিন্ন ঠাইত থাকে ন, যে নিজৰ প্ৰয়োজনীয় যিখিনি দোকান থাকে, যে মই আজি চাউল কিনিবলৈ আছিলে, লগতে এটা কলগেটো কিনিবলৈ আছিলে। চাউল এখন দোকানত পালে আকৌ কলগেট কিনিবলৈ বেলেগ এখন দোকান যাব লাগিব। কিন্তু সাপ্তাহিক বজাৰত কি হয় মানে, যে একদম ওচৰা ওচৰিকৈ থাকে, যে একেধৰণৰ দোকানবোৰ চব প্ৰায় একদম ওচৰা ওচৰিকৈ থাকে। আমি সকলো বস্তু যদি আমি ওলাই যাওঁ, সকলো বস্তু আমি একে ঠাইৰ পৰা ধুনীয়াকৈ কিনি আনিব পাৰোঁ দেই। আৰু এইখন বজাৰ অস্থায়ী হয় এটা কাৰণে, ইয়াত যে কোনো স্থায়ী ঘৰ নাথাকে তেওঁলোকৰ। সাপ্তাহিক বজাৰত কি কৰে, মানুহে এনেকৈ কি আহে যে টেণ্ট লৈ আহে, বা কি কৰে যে বস্তা পাৰি হ'লেও তেওঁলোকে কি কৰে, বজাৰখিনি দিয়ে, হয়নে নহয়? বস্তুখিনি উলিয়াই আৰু তাৰ পৰা কিনি নিয়াৰ পাছত গোটেই বস্তুখিনি সামৰি, বজাৰখন সামৰি পেলাই তেওঁ ঘৰলৈ লৈ যাব পাৰে দেই। এইখন স্থায়ী কোনো ঘৰ নাই, আৰু গতিকে স্থায়ী কোনো ঘৰ নাই কাৰণে ঘৰটোত দিবলৈ ইলেক্ট্ৰিচিটিৰ খৰচ নাই, কাৰেণ্টৰ বিল নাহে, আৰু তেওঁ কোনো কৰ্মচাৰীও ৰাখিবলগীয়া নহয়, হয়নে নহয়? গতিকে এইবিলাক বিলৰ পৰা কি হয়, ৰেহাই পায় সাপ্তাহিক বজাৰৰ যিখিনি বিক্ৰেতা থাকে। ঠিক আছে, এতিয়া তাৰপাছত চোৱা যে কি আছিলে যে পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ। এতিয়া মনসিং তেৰণে সূতাৰ পৰা সাপ্তাহিক বজাৰৰ চামচেৰ দোকানীৰ পৰা 60 টকাত এটা গেঞ্জি কিনিলে। চামচেৰে গুৱাহাটী ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্ট'ৰৰ পৰা ডৰ্জনে প্ৰতি 600 টকা হিচাপত 5 ডৰ্জন গেঞ্জি ক্ৰয় কৰিছিল। অৰুণ ষ্ট'ৰৰ মালিকে আকৌ কলিকতাৰ গেঞ্জি উৎপাদনকাৰী কমল সাহা এণ্ড কোম্পানীৰ পৰা ডৰ্জনে প্ৰতি 500 টকাৰ দৰত 50 ডৰ্জন গেঞ্জি ক্ৰয় কৰিছিল। এইটো জাষ্ট এটা উদাহৰণ দিছে দেই। ঠিক আছে, মানে পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ কাক বোলে সেইটো কথা তোমালোকক ভালকৈ বুজিবৰ কাৰণে এইটো এটা জাষ্ট উদাহৰণ দিছে। তাত কৈছে যে ওপৰৰ কথাখিনিৰ পৰা আমি বুজিলোঁ যে দোকানৰ পৰা ক্ৰয় কৰা সামগ্ৰীসমূহ সেই ঠাইতে উৎপাদন কৰা নহয়। এতিয়া আমি যদি কোনোবা গেঞ্জি এটা কিনিব যাওঁ, চাৰ্ট এটা কিনিব যাওঁ, বা আমি ফ্ৰক এটা কিনিব যাওঁ, আমি দোকানখনৰ পৰা কিনো হয়, কিন্তু সেই দোকানখনৰ পৰা কোনে মানে সেই দোকানখনে ক'ৰ পৰা পাইছে, এইটো জানো আমি কেতিয়াবা ভাবিছোঁ যে দোকানখনে ক'ৰ পৰা আনিছে, তেওঁ বেলেগৰ দোকানৰ পৰা আনিছে, হয়নে নহয়? আৰু তেওঁৰ ওপৰতো, আৰু তেওঁ য'ৰ পৰা আনিছিলে তেওঁৰ ওপৰতো আৰু কোনোবা আছে দেই। ওপৰৰ কথাখিনিৰ পৰা আমি বুজিলোঁ যে দোকানৰ পৰা ক্ৰয় কৰা সামগ্ৰীসমূহ সেই ঠাইতে উৎপাদন কৰা নহয়, সামগ্ৰীসমূহ কাৰখানাত উৎপাদন কৰা হয়। আমি সকলোৱে জানো সামগ্ৰীবোৰ ক'ত উৎপাদন হয়, কাৰখানাতে উৎপাদন হয়, হয়নে নহয়? মনসিং তেৰণে কিনা গেঞ্জিটো কলিকতাৰ কমল সাহা এণ্ড কোম্পানী নামৰ কাৰখানাটোত উৎপাদন কৰা হৈছিল। আৰু উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকল থাকে। আৰু এই পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকল ক'ত থাকে? উৎপাদনকাৰী, যোনে বস্তুটো উৎপাদন কৰে, মানে কাৰখানাটোত যোনে উৎপাদন কৰে, আৰু কাৰ মাজত থাকে? উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত যিখিনি আমি দোকান মানে পাওঁ, যে তেওঁৰ পৰা কোনোবাই কিনিলে, আৰু তেওঁ উৎপাদনকাৰীৰ পৰা, কাৰখানাটোৰ পৰা বেলেগ এজনে কিনিলে, তেওঁৰ পৰা আকৌ বেলেগে কিনিলে, তেনেকৈ আহি কলিকতাৰ পৰা এটা বস্তু আহি আমাৰ জেগাত পাইছেহি, হয়নে নহয়? এতিয়া গেঞ্জিটোৰ উদাহৰণ চোৱাচোন, এই গেঞ্জিটো কলিকতাৰ পৰা আহি মানে আমাৰ জেগাত পালেহি, হয়নে নহয়? পোৱাৰ আগতে কেইটামান মানুহৰ ষ্টেপ পাৰ হ'বলগীয়া হৈছে, হয়নে নহয়? সেইখিনি হৈছে খুচুৰা বা পাইকাৰী ব্যৱসায়ী দেই। আনহাতে কমল সাহা এণ্ড কোম্পানী উৎপাদনকাৰী। পাইকাৰী ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক পাইকাৰী বজাৰ, আৰু বস্তুটোৰ যি দাম লয় তাক পাইকাৰী দাম বোলে। ঠিক সেইদৰে খুচুৰা ব্যৱসায়ীজনে য'ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ, বা বস্তুটোৰ যি দাম লয় তাক খুচুৰা দাম বোলে। উৎপাদনকাৰীৰ পৰা সামগ্ৰীসমূহ পাইকাৰী বিক্ৰেতাই বৃহৎ পৰিমাণে কিনি লয়। উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই যথেষ্ট সৰহ পৰিমাণে কিনি লয়, আৰু বহুত কম দামত কিনি লয় হা। সৰহ সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰ বস্তুৰ দাম কিছু কম হয়। খুচুৰা বিক্ৰেতা বা ফেৰীৱালাবোৰে পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভ অৰ্জন কৰে। আৰু কি কৰে? আৰু খুচুৰা বিক্ৰেতাবিলাকে কি কৰে? পাইকাৰীবিলাকে কি কৰে যে উৎপাদনকাৰীৰ পৰা কিনে হা। তাৰপাছতে যিখিনি খুচুৰা বিক্ৰেতা থাকে তেওঁলোকে পাইকাৰীৰ পৰা বহুত কম দামত কিনি আনি আমাৰ গ্ৰাহকক বেছি দামত বিক্ৰী কৰে দেই। বিক্ৰেতাই সদায় নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰিবলৈ চেষ্টা কৰে। সেইটোতো আমি সকলোৱে জানো ন, নহ'লেনো দোকান দি এজন মানুহ কেনেকৈ চলিব? গতিকে তেওঁ লাভ হ'ব লাগিব ন, লাভ নহ'লে জানো তেওঁ চলিব পাৰিব?
নোৱাৰে ন। আমি এটা ব্যৱসায় কিয় কৰিবলৈ ওলাওঁ? ব্যৱসায়টোত আমি লাভ বিচাৰিয়েতো ব্যৱসায় কৰিবলৈ ওলাওঁ, হয়নে নহয়? গতিকে বিক্ৰেতাজনে সদায় কি কৰে? নিজেই ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তুটো বিক্ৰী কৰিবলৈ বিচাৰে যাতে তেওঁ লাভ হয়। ক্ৰয় দামতকৈ বিক্ৰয় দাম বেছি হ'লে লাভ বেছি হয়। লাভ অৰ্জন কৰি জীৱন নিৰ্বাহ কৰাই হৈছে সকলো ব্যৱসায়ীৰ মূল লক্ষ্য। এতিয়া তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া। ইয়াত কি আছে যে শামছেৰ টেৰণৰ বিক্ৰী কৰা গেঞ্জিটোৰ পাইকাৰী দাম কিমান আছিল? এই প্ৰশ্নকেইটা গোটেইকেইটা যে গেঞ্জিটোৰ খুচুৰা দাম কিমান আছিল, টেৰণৰ গেঞ্জিটো বিক্ৰী কৰি শামছেৰে কিমান টকা লাভ কৰিলে বা কিমান টকা লোকচান ভৰিল, শামছেৰে অৰুণ ষ্টৰৰ পৰা কিনি অনা আটাইকেইটা গেঞ্জি খুচুৰা বজাৰত বিক্ৰী কৰিলে মুঠতে কিমান লাভ কৰিব পাৰিব, অৰুণ ষ্টৰৰ মালিকে একোটা গেঞ্জিত কিমান টকাকৈ লাভ কৰিলে। এইকেইটা প্ৰশ্ন যে এই 5টা প্ৰশ্ন তোমালোকে সকলোৱে ভালকৈ মনোযোগেৰে ঘৰত কৰিবা, ঠিক আছে? কৰি পেলাই মোক দেখাবা। এতিয়া কি কৈছে যে এই বজাৰসমূহৰ উপৰি আমাৰ চাৰিওফালে থকা আৰু কি কি বজাৰৰ সুবিধা আমি লাভ কৰোঁ, আহাচোন আভাস লওঁ। এই বজাৰসমূহৰ উপৰিও আৰু কিছুমান বজাৰ আছে আমাৰ চাৰিওফালে যিবোৰ আমি দেখি থাকোঁ, সেইখিনি আহাচোন আমি চাওঁ। প্ৰথমতে আছিলে যে হকাৰে চলোৱা বজাৰ। হকাৰ বা ফেৰুৱালৰ পৰা আমি শাক পাচলি, গাখীৰ, ফল মূল, কণী, প্ৰসাধন সামগ্ৰী, কেৰাচিন, সুলভ মূল্যৰ লাগতিয়াল সামগ্ৰী, বাতৰি কাকত আদি কিনি তেওঁলোকৰ বস্তু কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰে। এতিয়া তোমালোকে ঘৰত কেতিয়াবা দেখিছানে যে শাক পাচলি নিয়া মানুহবোৰ দেখিছানে? ঘৰতে যে আহি পেলাই আমাক দিয়েহি, শাক পাচলি দিয়েহি। আমাক হকাৰে কি কি দিয়ে? গাখীৰ দিয়ে, পেপাৰ দিয়ে, হয়নে নহয়? পেপাৰ দিয়ে, গাখীৰ দিয়েহি। তাৰপিছতে আৰু কি কি দিয়ে? আমি ঘৰতে কেতিয়াবা দেখোঁ যে যে ফেৰীৱালাবিলাক দেখোঁ বিভিন্ন ধৰণৰ বস্তু পাতি অলপ লৈ পেলাই মানুহৰ ঘৰে ঘৰে চাইকেল লৈ যায়, হয়নে নহয়? কিনিব লাগে। আমি কেতিয়াবা প্ৰসাধন সামগ্ৰীও তেনেকৈ লৈ যোৱা দেখোঁ যে মানুহ এটাই চাইকেলত বহুত ধুনীয়াকৈ লৈ যায়, লিপষ্টিক, কাজল এইবিলাক থাকে, হয়নে নহয়? এইবিলাক হৈছে প্ৰসাধন সামগ্ৰী। গতিকে এইবিলাক কি কৰে? বহুত সুলভ মূল্যতে মানুহবিলাকে আমাক আনি ঘৰতে দিয়েহি। আৰু এনেধৰণে কৰা বজাৰ বা ব্যৱসায়টো কি বুলি কয়? হকাৰে চলোৱা বজাৰ বুলি কয়, ঠিক আছে? তাৰপিছতে আহিলে শ্বপিং মল। শ্বপিং মলবিলাক কোনবিলাক? তোমালোক কেতিয়াবা শ্বপিং মলত গৈছানে? ডিব্ৰুগড়ৰ কেতিয়াবা বিগ বজাৰ বা বিশাললৈ কেতিয়াবা গৈ পাইছানে? সেইবিলাক হৈছে বিগ বজাৰ, বিশাল, এইবিলাক হৈছে শ্বপিং মল। ইয়াত কি কৈছে? শ্বপিং মল হ'লেতো ডাঙৰ ঘৰত থকা বজাৰ, য'ত আমাৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী বিভিন্ন কক্ষবিলাকত আকৰ্ষণীয়ভাৱে থাকে। তাত গ্ৰাহকে নিজৰ পচন্দ অনুসৰি সামগ্ৰীবোৰ সংগ্ৰহ কৰি নিৰ্দিষ্ট ঠাইত বিল পৰিশোধ কৰিব পাৰে। এনে বজাৰৰ এক বিশেষ সা সুবিধা হ'ল গ্ৰাহকে বিভিন্ন বস্তুৰ দোকান বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব নালাগে। শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ এটা গোটৰ হাতত থাকে। এতিয়া শ্বপিং মলটো কেনেকুৱা বুলি কৈছে? এটা ডাঙৰ ঘৰ থাকে শ্বপিং মলত, আৰু সেই ঘৰটোত কি হয় যে তোমাৰ যিখিনি তোমাৰ প্ৰয়োজনীয় বস্তু সেইখিনি মানে বিভিন্ন স্থানত কোঠাবিলাকত ধুনীয়াকৈ সজাই থোৱা থাকে। আৰু তুমি যিখিনি বস্তু তুমি কিনিবা সেই বস্তুখিনি তোমালোকে কি কৰিব লাগিব? নিজে চইচ কৰিলা যে মই এই চাৰ্টটা ল'লোঁ, মই কি ল'লোঁ যে মই বিস্কুট এপেকেট ল'লোঁ। তেনেকৈ তোমালোকে চব বস্তুখিনি যিখিনি কালেক্ট কৰিলা, নিজৰ কিনাৰ বস্তুখিনি কালেক্ট কৰি নি তাৰ তলত বিল পৰিশোধ কৰাৰ এটা কি থাকে? এটা নিৰ্দিষ্ট জেগা থাকে। সেই মলটোত এটা নিৰ্দিষ্ট জেগা থাকিব য'ত মানে তোমালোকে এই বস্তুখিনি দি দিবগৈ লাগিব, আৰু বস্তুখিনি লৈ তোমাৰ বিল বনাব। বিল বনাই পেলাই তোমালোকৰ পইচাটো কাটি তোমালোকৰ পইচা লৈ পেলাই সেই বস্তুখিনি তোমালোকক দি পঠাব। গতিকে এটা জেগাত ইয়াত বিল পৰিশোধ কৰিবগৈ লাগিব, ঠিক আছে? নিজৰ চইচ অনুসৰি। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা হৈছে যে এটা বহুত ভাল সুবিধা হৈছে যে তোমালোকে সকলো বস্তু একেটা জেগাতে পায় শ্বপিং মলত, দেই, ঠিক আছে? এতিয়া আহিলে শ্বপিং কমপ্লেক্স। শ্বপিং কমপ্লেক্সখন কেনেকুৱা আকৌ দেই? কৈছে যে শ্বপিং কমপ্লেক্স হ'ল এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকান ভেদে বিভিন্ন সামগ্ৰী বেচা কিনা কৰা হয়। ইয়াত সাধাৰণতে প্ৰতিখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়, দেই। এতিয়া শ্বপিং কমপ্লেক্স, শ্বপিং মল আৰু শ্বপিং কমপ্লেক্স দুটা বেলেগ বস্তু, তোমালোকে ভুল নকৰিবা সেইটো, দেই। শ্বপিং কমপ্লেক্সখন বেলেগ। শ্বপিং কমপ্লেক্সখন কি হয় যে এটা ডাঙৰ ঘৰ হয়, কিন্তু তাৰ ভিতৰত বিভিন্ন দোকান থাকে, দেই, বিভিন্ন দোকান থাকে। আৰু দোকানবিলাকৰ কি? প্ৰতিখন দোকানতে মালিক থাকে। এইখন যেনিবা কছমেটিকৰ দোকান, তাতো মালিক আছে। এইখন যেনিবা তোমাৰ ৰেচন পাতিৰ দোকান, গেলামালৰ দোকান, সেইখনতো মালিক আছে। প্ৰতিখন দোকানতে এজন মালিক থাকে। নিজৰ দোকান তেওঁলোকৰ সেইকেইখন, দেই। তাত এজন মালিকীস্বত্ব নাথাকে। শ্বপিং মলবিলাকত যেনেকৈ এজন মালিকীস্বত্ব থাকে বা কেইবাজনো লগ লাগি পেলাই এখন শ্বপিং মল খোলে, কিন্তু শ্বপিং কমপ্লেক্সত কিন্তু তেনেকুৱা কথা নহয়। শ্বপিং কমপ্লেক্সত দোকানবোৰ যদিও একেলগে থাকে, কিন্তু তাত কি থাকে? প্ৰতিখন দোকানতে এজন মালিক থাকে মানে, দেই। আৰু তেওঁলোকে নিজৰ দোকান, সেইবিলাক তেওঁলোকৰ প্ৰতিখন দোকানৰে মালিকীস্বত্ব কি হয়? বেলেগ বেলেগ হয়,
ঠিক আছে এতিয়া শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত ডিফাৰেঞ্চ তোমালোকে বুজি পাইছেনে এইটো লিখিবলৈ আহিব পাৰে দেই শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত যিখিনি ডিফাৰেঞ্চ পাৰ্থক্য সেইটো লিখিবলৈ আহিব পাৰে কিন্তু তোমালোকে ভালকৈ পঢ়িবা আৰু দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ এই দুটাৰ মাজত পাৰ্থক্যটো ভালকৈ পঢ়িবা আৰু শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত পাৰ্থক্যটো ভালকৈ পঢ়িবা আৰু মই যিকেইটা প্ৰশ্ন তোমালোকক কৰিবলৈ দিছিলোঁ যে চামছে টেৰণক বিক্ৰী কৰা গেঞ্জিটোৰ পাইকাৰী দাম কিমান আছিল এইখিনি এই প্ৰশ্নকেইটা কোনকেইটা বুলি ক'লোঁ যে 162 নম্বৰ থকা যিখিনি প্ৰশ্ন আছে 5টা প্ৰশ্ন এই প্ৰশ্নকেইটা ভালকৈ কৰিবা আৰু মোক দেখাবা ঠিক আছে আজিলৈ ইমানেই আৰু নেক্সট ক্লাছত আমি কি কৰিম এই প্ৰশ্নখিনি কৰিম এই লেশ্যনটোত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি কৰিম তোমালোক সকলোৱে লেশ্যনটো ভালকৈ পঢ়িবা আৰু কিবা যদি বুজি নোপোৱা মোক সুধিবা ঠিক আছে থেংক ইউ